মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব 19 20 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা অৱশেষত মেট্ৰিকৰ ফলাফল দিয়াৰ তাৰিখ চূড়ান্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু আজি মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে যে অহা 19 20 বা 21 এপ্ৰিলৰ ভিতৰত প্ৰকাশ পাব অতি প্ৰত্যাশিত মেট্ৰিকৰ ফলাফল ইয়াৰ লগতে মেট্ৰিকৰ পৰীক্ষাৰ্থীৰ বাবে আৰু এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যে গণিতৰ প্ৰশ্ন কাকতক লৈ উদ্বিগ্ন হ'ব নালাগে ৰাজ্যৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকল যদিও গণিতৰ প্ৰশ্ন কাকত টান আছিল কিন্তু সকলো ছাত্ৰ-ছাত্ৰীয়ে পাছ কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আমি আপোনালোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্যটো শুনাম কিন্তু ইয়াৰ আগতে আপোনালোকে কমেন্ট যোগে জনাওক যে এই মন্তব্য যেটো মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে যে সকলোকে পাছ কৰাই দিয়া হ'ব বুলি যি প্ৰতিশ্ৰুতি দিছে এইটো শুনি আপোনালোকৰ কেনেকুৱা ফিল হৈছে আপোনালোকে এইটো কমেন্ট যোগে জনাওক আৰু যদি ভাল ফিল হয় তেনেহলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ লেটেষ্ট খবৰ সদায় লাভ কৰিব পাৰে এতিয়া আমি আপোনালোকক মুখ্যমন্ত্ৰী গৰাকীৰ এই গুৰুত্বপূৰ্ণ মন্তব্যটো শুনাই ল'ব বিচাৰিছো যত আপোনালোকে মেট্ৰিকৰ ফলাফলৰ তাৰিখৰ উপৰিও যে গণিতত সকলোকে পাছ কৰাই দিয়া হ'ব এই প্ৰতিশ্ৰুতিটো শুনিবলৈ পাব মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব 19 20 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব ঠিক আছে অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল তথাপিতো পাছ কৰিব কোনো চিন্তা কৰিবলগীয়া নাই